ইনাৰ্চিয়াত কি হয় যেতিয়া লেবাৰ প্ৰগ্ৰেছ হৈ আছে তেতিয়া মাজতে মে বি ডিউ টু দ্য মাদাৰ্ছ এক্সজশ্যন বা মাদাৰ্ছ উইকনেছৰ কাৰণে ইউটাৰাছৰ যোনটো কণ্ট্ৰেকশ্যন আছিলে সেইটো উইক হৈ যায় আৰু ইয়াৰ যোনটো এটা ডেফিনিট ইণ্টাৰভেলত যোনটো কণ্ট্ৰেকশ্যন ষ্টাৰ্ট হ'ব লাগে ধৰা 3 মিনিটৰ মূৰে মূৰে যদি কণ্ট্ৰেকশ্যন আহি যায় বা 5 মিনিটৰ বা 10 মিনিটৰ মূৰত যিটো ইণ্টাৰভেলতে আহি আছিলে সেই ইণ্টাৰভেলতে ৰেগুলাৰ এটা ডেফিনিট ইণ্টাৰভেলত যেতিয়া কণ্ট্ৰেকশ্যন আহিছে কিন্তু ইনাৰ্চিয়া হ'লে সেইটো নাহিব ইৰেগুলাৰ অলপ কেতিয়াবা আহিব 2 মিনিটৰ মূৰত কেতিয়াবা 3 মিনিটৰ মূৰত কেতিয়াবা আকৌ 15 মিনিটলৈকে একোৱে নহয় তেনেকৈ ইৰেগুলাৰ ইণ্টাৰভেলত কণ্ট্ৰেকশ্যন হ'ব আৰু খুব উইক কণ্ট্ৰেকশ্যন যোনটো মানে যি ৰিটাৰ্ণ কণ্ট্ৰেকশ্যনৰ পৰা যিখিনি লেবাৰ প্ৰগ্ৰেছ হ'ব পাৰে সেইটো একোৱে নহয় এতিয়া আমি যেতিয়া ইউটাৰাছ কণ্ট্ৰেকশ্যন ষ্টাৰ্ট হয় তেতিয়া এই চাৰ্ভিক্সটো ডাইলেট কৰাত সহায় কৰে কিন্তু সেই ইউটাৰাইন ইনাৰ্চিয়া হৈ গ'লে চাৰ্ভিক্স ডাইলেটেশ্যন নহ'ব তাৰপিছত ইউটাৰাইন ইনাৰ্চিয়া মানে হৈছে ভেৰি উইক ইনফ্ৰিকুৱেণ্ট ineffective uterine contractions which prevent the normal labor progress. Uterine inertia দুটা প্ৰকাৰৰ থাকে এটা প্ৰাইমেৰী uterine inertia এটা সেকেন্ডাৰী uterine inertia প্ৰাইমেৰী uterine inertia টো হৈছে যেতিয়া লেবাৰ ষ্টাৰ্ট প্ৰথমৰ পৰাই যেতিয়া উইক uterine contraction আহিব দুৰ্বল হৈ uterine contraction হৈছে প্ৰাইমেৰী uterine inertia আৰু সেকেন্ডাৰী uterine inertia টো হৈছে যে লেবাৰ প্ৰগ্ৰেছ ষ্টাৰ্টতে বহুত ষ্ট্ৰংলি ভালকৈ হৈছিলে নৰ্মেলি হৈছিলে কিন্তু মাজতে ডিউ টু দ্য এক্সজেশ্যন অফ দ্য মাদাৰ্ছ বডি এই যোনটো নৰ্মেল uterine contraction আছিলে সেইটো বহুত উইক হৈ যায় ইনএফেক্টিভ হৈ যায় ইৰেগুলাৰ হৈ যায় এইটো হৈছে সেকেন্ডাৰী ইউটাৰাইন ইনাৰ্চিয়াৰ চিম্পটমছ কেইটা হৈছে ই খুব শ্লো প্ৰগ্ৰেছ হ'ব নো ডাইলেটেশ্যন যদিও হৈছে খুব শ্লো ডাইলেটেশ্যন হ'ব ইউটাৰাছৰ যোনটো কণ্ট্ৰেকশ্যন থাকিব সেইটো খুব উইক হৈ যাব মাদাৰ খুব এক্সজষ্ট হৈ যাব উইক হ'ব পেইনফুল হ'ব আৰু প্ৰায় 18 to 24 আৱাৰ্ছলৈকে লেবাৰটো থাকিব ইউটাৰাইন ইনাৰ্চিয়া কাৰ হ'ব পাৰে কোনগৰাকী মাদাৰ বেছি চান্স আছে ইউটাৰাইন ইনাৰ্চিয়া হ'ব পাৰে যদি সেই মাকগৰাকী প্ৰথমবাৰৰ কাৰণে মাক হৈছে আৰু তেওঁ যদি বহুত বয়সত মাক হৈছে তেওঁ তেতিয়াহ'লে তোমাৰ ইউটাৰাইন ইনাৰ্চিয়া হোৱাৰ চান্স আছে আৰু সেকেন্ড হৈছে তেওঁ যদি ডায়েবেটিছ আছে বেবি বেছি ডাঙৰ হৈ গৈছে মেক্ট্ৰচেপিক বেবি বা টুইন প্ৰেগনেঞ্চি যদি হৈছে এক্সজেশ্যন হ'ব পাৰে তেওঁলোকৰ ইউটাৰাইন ইনাৰ্চিয়া হ'ব পাৰে আৰু এমনিয়টিক ফ্লুইডটো ইয়াৰ যোনটো এমনিয়টিক ফ্লুইড আছে সেই ফ্লুইডটো যদি বেছি থাকে তেতিয়াও ইউটাৰাইন ইনাৰ্চিয়া হ'ব পাৰে আৰু মাকে যদি বেছি ষ্ট্ৰেছত আছে এক্সজশ্যন হৈছে এনিমিক হয় তেতিয়াহ'লেও তেওঁ ইউটাৰাইন ইনাৰ্চিয়া হ'ব পাৰে আৰু এটা হৈছে মেল প্ৰেজেণ্টেশ্যন এল পজিশ্যন যেনে বেবিটো একচুৱেলি হেড ডাউন পজিশ্যনত থাকিব লাগে এইটো নৰ্মেল পজিশ্যন যদি তেওঁ ব্ৰিজত আছে হেড আপ পজিশ্যন আছে বা অব্লিক হৈ আছে বা ট্ৰান্সভাৰ্চ হৈ আছে তেনেকুৱা মেল প্ৰেজেণ্টেশ্যনৰ পজিশ্যন অফ দ্য ফিটাছতো ইউটাৰাইন ইনাৰ্চিয়া হ'ব পাৰে মেনেজ কৰিবৰ কাৰণে প্ৰথম হৈছে মনিটৰিং মানে আপোনাৰ ফিটেল হাৰ্ট মনিটৰিং কৰিব লাগিব ইউটাৰাইন কণ্ট্ৰেকশ্যন নৰ্মেল হৈ আছেনে বা লেবাৰ প্ৰগ্ৰেছটো নৰ্মেল হৈ আছেনে সেইটো মনিটৰ কৰিব লাগিব খুব দৰকাৰ হয় আৰু সেইটো আমি কেনেকৈ মেনেজ কৰিম মনিটৰ কৰিম সেইটো আমি পাৰ্টগ্ৰাফ মেইনটেইন কৰি মেলি মনিটৰ কৰিব পাৰোঁ কাৰণ পাৰ্টগ্ৰাফত আমাৰ গোটেইখিনি ৰিকুৱায়াৰ যিমানখিনি ডকুমেণ্টেশ্যন আছে গোটেইখিনি আমি কৰিব পাৰোঁ ফিটাছৰ হওক আৰু মাদাৰৰ হওক আৰু যদি মেডিকেশ্যন দিছে কেতিয়াবা অক্সিটচিন ষ্টাৰ্ট কৰে ডক্টৰে বা অগমেণ্টেশ্যন বুলি যোনটো কোৱা হয় সেইটো কৰে আৰু সেইটো কৰিলেতো পাৰ্টগ্ৰাফটো আৰু ভালদৰে চাবলগীয়া হয় কাৰণ এতিয়া তোমাৰ লেবাৰ প্ৰগ্ৰেছ ভালদৰে হৈ আছে নাই কেতিয়াবা ইনজুডিচিয়াছলি আমি যদি অক্সিটচিন ইউজ কৰোঁ মানে যিটো এমাউণ্ট দিব লাগিছিলে সেইটো এমাউণ্টতকৈ যদি বেছি এমাউণ্ট পোৱা যায় তেতিয়াও কিন্তু এবনৰ্মেল ইউটাৰাইন কণ্ট্ৰেকশ্যন হোৱাৰ চান্স খুব থাকে গতিকে মেডিকেশ্যন যদি দিছে পাৰ্টগ্ৰাফ খুব সুন্দৰকৈ মেইনটেইন কৰিব লাগিব আৰু আমি মনিটৰ কৰিব লাগিব ফৰ বোথ মাদাৰ এণ্ড ফিটাছ মানে ফিটেল হাৰ্ট চাউণ্ড চাব লাগিব ইউটাৰাইন কণ্ট্ৰেকশ্যন আৰু ভাইটেলছ এভৰিথিং আমি খুব ভালদৰে মনিটৰ কৰিব লাগিব আৰু ছাপৰ্টিভ কেয়াৰ আমি দিব পাৰোঁ ছাপৰ্টিভ কেয়াৰত কি হয় তোমাৰ আমাৰ এইমটো হৈছে লেবাৰটো প্ৰগ্ৰেছ কৰিব লাগে যিহেতু আমি জানো যে আৰ্টিফিচিয়েল ৰাপচাৰ অফ দ্য যদি মেমব্ৰেইন কৰা হয় মেমব্ৰেইন ৰাপচাৰ তাৰ পৰা প্ৰষ্টাগ্লেণ্ডিন ৰিলিজ হয় আৰু সি ডাইলেটেশ্যনত হেল্প কৰে গতিকে আমি ছাপৰ্টিভ কেয়াৰত আমি ৰিএচুৰেঞ্চ মাদাৰক দিব লাগিব আৰু আৰ্টিফিচিয়েল ৰাপচাৰ অফ দ্য মেমব্ৰেইন কৰাব পাৰোঁ আৰু যদি এই গোটেইখিনিয়ে তোমাৰ হেল্প কৰা নাই মাদাৰৰ এক্সজশ্যন বেছি হৈ গৈছে ফিটেল হাৰ্ট চাউণ্ড কমি গৈছে তেতিয়া কি কৰিব পাৰি অপাৰেটিভ ডেলিভাৰীলৈ যাব পাৰি চিজাৰিয়ান ছেকশ্যনলৈ যাব পাৰি যাতে ইমিডিয়েটলি বেবিটো ডেলিভাৰী হোৱাৰ পিছত বেবিটো এই ইউটাৰাইন ইনাৰ্চিয়াটো মেনেজ কৰা নহয় তেন্তে ফিটেল ডিষ্ট্ৰেছ হ'ব আমি যদি গম নাপাওঁ যে ফিটেল ডিষ্ট্ৰেছ হৈ আছে ফিটেল হাৰ্ট চাউণ্ড কমি গৈ আছে যোনটো নৰ্মেল হ'ব নাই হোৱা আৰু মাদাৰ খুব এক্সজষ্টেড হয়গৈ তেতিয়া কিন্তু তোমাৰ ফিটেল ডিষ্ট্ৰেছ হৈ ফিটেল ডেথো হ'ব পাৰে আৰু কমপ্লিকেশ্যনছ কিছুমান আহিব পাৰে
So if not possible with augmentation and normal monitoring, then cesarean section should be done just to save both mother and fetus. আৰু ইয়াৰ প্ৰগন'চিছ যদি আমি ক'ব খোজো ৱেল গুড মনিটৰ যদি আমি খুব ভালদৰে কৰোঁ তেতিয়াহ'লে তোমাৰ ভাল